নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত থকা শনিদেৱ আৰু ইয়াৰ ফলাফল, ইয়াৰ প্ৰভাৱ আপোনাৰ জীৱনত কেনেধৰণে থাকে তাৰ সম্পূৰ্ণ বৰ্ণন আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে। প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হৈছে জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত শনিদেৱৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনাৰ মনত জ্যোতিষ সম্বন্ধে কিবা প্ৰশ্ন থাকে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি অৱগত কৰক আপোনালোকৰ প্ৰশ্ন, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। জ্যোতিষশাস্ত্ৰত ৰাশিফলৰ ষষ্ঠ স্থানত শনিদেৱৰ প্ৰভাৱ এজন ব্যক্তিৰ কেৰিয়াৰত বিশেষভাৱে প্ৰভাৱ পেলায়। ষষ্ঠ স্থানত শনিদেৱ উপস্থিত থকাসকলৰ জীৱনত আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হয়, কিন্তু শেষত সফলতা লাভ কৰে। নিজৰ আক্লান্ত প্ৰচেষ্টা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এই ব্যক্তিসকলে নিজৰ কেৰিয়াৰক বহু উচ্চতালৈ উন্নীত কৰে। জ্যোতিষত শনিক এক গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়, আৰু ইয়াৰ অৱস্থানে এজন ব্যক্তিৰ জীৱনত বিভিন্ন দিশত বিশেষভাৱে প্ৰভাৱ পেলায়। এজন ব্যক্তিৰ কেৰিয়াৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। এই ভিডিঅ'টোত আমি শনিদেৱৰ ষষ্ঠ স্থানত উপস্থিত থকাৰ ফলত আৰু আপোনাৰ কেৰিয়াৰত কেনেধৰণৰ বিকাশৰ বাবে ইয়াক কেনেদৰে শুভ বুলি গণ্য কৰা হয় সেই বিষয়ে বিশেষভাৱে আলোচনা কৰিম। জ্যোতিষত ষষ্ঠ স্থানত শনিদেৱৰ গুৰুত্বৰ বিষয়ে জানি লওঁ। ৰাশিফলৰ ষষ্ঠ স্থানক শত্ৰুৰ ঘৰ বুলিও কোৱা হয়, আৰু ইয়াৰ লগত চাকৰি, অৱসৰ, স্বাস্থ্য, শত্ৰুৰ সম্পৰ্ক আছে। ষষ্ঠ স্থানত থকা শনিয়ে এজন ব্যক্তিৰ কেৰিয়াৰত গভীৰ প্ৰভাৱ পেলায় আৰু ব্যৱসায় আৰু কৰ্মসংস্থাপনত সফলতা বিশেষভাৱে প্ৰদান কৰে। শনিক ধৈৰ্য, নিষ্ঠা, বিবেকবোধ আৰু অনুশাসনৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। শনিৰ প্ৰভাৱে সময়, কঠোৰ পৰিশ্ৰম, সংগ্ৰামৰ জৰিয়তে এজন ব্যক্তিৰ সফলতা কঢ়িয়াই আনে। ষষ্ঠ স্থানত থকা শনিয়ে কেৰিয়াৰত সফলতা লাভৰ বাবে সঠিক দিশ প্ৰদান কৰে। এই ঘৰটোৱে কৰ্মক্ষেত্ৰত নেতিবাচক চাপ হ্ৰাস কৰি এজন ব্যক্তিৰ জীৱনৰ বাবে প্ৰগতি আৰু উন্নতি কঢ়িয়াই আনে। শনিৰ এই অৱস্থানৰ জ্যোতিষ বিশ্লেষণত বিশেষভাৱে কৰিবলগীয়া ৰাশিফলৰ ষষ্ঠ স্থানত বিভিন্ন দিশ পৰীক্ষা কৰা হয়। ষষ্ঠ স্থানৰ অধিপতি গ্ৰহৰ সংযোগ আৰু ষষ্ঠ স্থানত থকা আন গ্ৰহৰ প্ৰভাৱৰ জৰিয়তে শনিৰ অৱস্থান বিশ্লেষণ কৰা হয়। এতিয়া আমি জানিম ষষ্ঠ স্থানত থকা শনিৰ প্ৰভাৱ আৰু ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ। ষষ্ঠ স্থানত থকা শনিয়ে এজন ব্যক্তিক উচ্চ স্থান লাভ কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা অধ্যাৱসায়, অনুশাসন আৰু নম্ৰতাৰে কাম কৰাৰ ক্ষমতা প্ৰদান কৰে। এই ঘৰটোৱে সেই ব্যক্তিজনক জৰুৰীকালীন পৰিস্থিতিত ধৈৰ্য আৰু শক্তি প্ৰদান কৰে আৰু অসুবিধাৰ সৈতে মোকাবিলা কৰাত ক্ষমতা প্ৰদান কৰে। ষষ্ঠ স্থানত শনিৰ প্ৰভাৱে আপোনাৰ কামটোত স্থিৰতা লাভ আৰু স্থায়িত্ব বিশেষভাৱে আনে। এই ঘৰটোৱে প্ৰতিযোগিতামূলক কৰ্মক্ষেত্ৰতো সফলতা প্ৰদান কৰে। শনিৰ অৱস্থানৰ বাবে ব্যক্তিজনে কৰ্মক্ষেত্ৰত আক্লান্তভাৱে কাম কৰে আৰু উচ্চতম পৰ্যায়ৰ কৰ্মকলাপত অৰিহণা যোগায়। ষষ্ঠ স্থানত শনিৰ দ্বাৰা প্ৰভাৱিত যি স্থান তাৰ বৰ্ণন। 1 নম্বৰ, ব্যৱসায় আৰু পেচা। 2 নম্বৰ, আপোনাৰ কেৰিয়াৰ আৰু শিক্ষা। 3 নম্বৰতে হৈছে আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ। জ্যোতিষশাস্ত্ৰ অনুসৰি স্বাস্থ্যৰ ওপৰত ষষ্ঠ স্থানত শনিদেৱৰ প্ৰভাৱ কেনেধৰণৰ তাৰে বৰ্ণন জানি লওঁ। ষষ্ঠ স্থানত শনিৰ প্ৰভাৱে এজন ব্যক্তিৰ স্বাস্থ্য শক্তিশালী কৰে। শনিৰ অৱস্থানে অনুশাসিত
আৰু নিয়মীয়া জীৱনশৈলীক উৎসাহিত কৰে, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি নিশ্চয়কৈ হয়। ষষ্ঠ স্থানত শনিয়ে সেই ব্যক্তিজনক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আৰু সাময়িক আৰু স্থায়ী ৰোগৰ পৰা ৰক্ষা কৰাত ক্ষমতা প্ৰদান কৰে। ষষ্ঠ স্থানত শনিৰ অৱস্থানে এজন ব্যক্তিৰ শত্ৰুৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায়। এই ঘৰটোৱে সেই ব্যক্তিজনক শত্ৰুৰ সৈতে মোকাবিলা কৰাৰ আৰু পৰাস্ত কৰাৰ ক্ষমতা প্ৰদান কৰে। শনিৰ প্ৰভাৱত এজন ব্যক্তিয়ে শত্ৰুৰ সৈতে কৌশলগত যুদ্ধত লিপ্ত হোৱাৰ বাবে তেওঁলোকক পৰাস্ত কৰাৰ ক্ষমতা প্ৰদান কৰে। ষষ্ঠ স্থানত শনিদেৱৰ এজন ব্যক্তিৰ ওপৰত ইয়াৰ প্ৰভাৱ ব্যক্তিত্বৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰে তাৰে বৰ্ণন। জ্যোতিষৰ মতে সেই ব্যক্তিসকলৰ যিসকল ব্যক্তিৰ ৰাশিফলৰ ষষ্ঠ স্থানত শনিদেৱৰ উপস্থিতি আছে, সেই ব্যক্তিসকলৰ এটিটিউড অৰ্থাৎ অহংকাৰ অতি প্ৰবল হ'ব পাৰে। এনে ব্যক্তিসকলে নিজৰ কামৰ প্ৰতি অত্যন্ত নিষ্ঠাবান আৰু কঠোৰ পৰিশ্ৰমী। তদুপৰি তেওঁলোকে নিজৰ ব্যক্তিগত মতামত যিয়েই নহওক কিয় তেওঁলোকৰ কোম্পানীক ভাল আৰু অনুশাসিত শ্ৰমিক হিচাপে সেৱা আগবঢ়াব পাৰে। এই ঘৰত শনিদেৱৰ শুভ প্ৰভাৱৰ বাবে ব্যক্তিসকলে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ সদায় দৃঢ় প্ৰতিজ্ঞ। ইয়াৰ ফলত কেতিয়াবা আনৰ মাজত ঈৰ্ষাৰ সৃষ্টি হ'ব আৰু নিশ্চয়কৈ হয়। এই গুণবোৰৰ মাজতো এই ব্যক্তিসকল স্থায়ী হয়। জ্যোতিষৰ ফালৰ পৰা এই ব্যক্তিসকলক আনৰ পৰা অত্যাধিক আকাংক্ষা পৰিহাৰ কৰি নিজৰ কামত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিয়া হয়। যদি শনি ষষ্ঠ স্থানত প্ৰসাদগামী হয়, তেন্তে সেই ব্যক্তিৰ সামগ্ৰিক জীৱনশৈলী আৰু স্বাস্থ্যৰ ওপৰত বিশেষভাৱে নেতিবাচক প্ৰভাৱ পৰিব পাৰে। এই অৱস্থানত শনিৰ উপস্থিতিয়ে এইটো ইংগিত দিয়ে যে সেই ব্যক্তিসকলৰ ইচ্ছা পূৰণ নোহোৱাকৈ থাকিব পাৰে। তদুপৰি যিবোৰ কথাৰ ওপৰত তেওঁলোকৰ কোনো নিয়ন্ত্ৰণ নাই, সেইবোৰৰ প্ৰতি এই ব্যক্তিসকলে অত্যাধিক উদ্বিগ্নতা অনুভৱ কৰিব পাৰে। এই ঘৰ শত্ৰুৰ ঘৰ আৰু শনিদেৱৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক সামাজিক স্থিতিৰ ক্ষতি কৰিব পাৰে। ষষ্ঠ স্থানত থকা শনিৰ বৈবাহিক জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেধৰণৰ আপুনি জানি লওক। ৰাশিফলৰ ষষ্ঠ স্থানটো ৰোগৰ স্থান। শনিৰ উপস্থিতিয়ে সুখী বৈবাহিক জীৱন নিশ্চিত কৰে। এনে ব্যক্তিয়ে পত্নী বা স্বামীৰ সৈতে দীৰ্ঘ আৰু আনন্দময় জীৱন উপভোগ কৰিব পাৰে। জীৱনৰ প্ৰতিটো দিশতে পত্নী বা স্বামীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। কিন্তু ষষ্ঠ স্থানত থকা শনিয়ে সন্তান জন্মত পলম হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে ব্যক্তিসকলৰ পত্নী বা স্বামীৰ প্ৰতি অত্যন্ত আৱেগিক। ষষ্ঠ স্থানত থকা শনি আপোনাৰ শৈশৱৰ বন্ধুক বিয়া কৰাবলৈ অধিক সম্ভাৱনা কঢ়িয়াই আনে, কিয়নো ইয়াৰ ফলত তেওঁলোকৰ মাজত এক অবিচ্ছিন্ন আৰু প্ৰেমময় আৱেগিক বন্ধুত্বৰ সৃষ্টি হয়। এইকাৰণেই এনে ব্যক্তিয়ে প্ৰায় নিজৰ বন্ধুত্বক বিবাহলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰে, কিন্তু পেছাদাৰী দায়িত্বৰ বাবে পৰিয়ালক কম সময় দিবলৈ সক্ষম হয়। ষষ্ঠ স্থানত শনিৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে আপুনি জানি লওক। জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত যদি শনিক ইতিবাচকভাৱে উপস্থিত থকা দেখিবলৈ পোৱা যায় আপোনাৰ জন্মকুণ্ডলীত, তেন্তে ই এজন শক্তিশালী, অনুশাসিত আৰু গুণী ব্যক্তিক খুবেই ভাল আৰ্থিক অৱস্থা আৰু সুস্থ জীৱনশৈলী প্ৰদান কৰে। এনে ব্যক্তিয়ে 45 বছৰ বয়সলৈকে সুস্থতা লাভ কৰে। ষষ্ঠ স্থানত থকা শনিয়ে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু ক্ৰিয়াত ব্যক্তিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব পাৰে। চৰকাৰী সেৱাত উচ্চ পদবী লাভ কৰিব পৰা বা ক্ৰিয়াত তাৰকাও হ'ব পাৰে। ইয়াৰ উপৰিও এই ঘৰত শনিৰ অনুকূল প্ৰভাৱে সেই ব্যক্তিজনক সুস্থ জীৱনৰ বাবে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাও প্ৰদান কৰে।
জ্যোতিষৰ মতে এই ষষ্ঠ স্থানত থকা শনিয়ে বৃহস্পতি, শুক্ৰ বা বুধৰ সৈতে মিলি ৰাজযোগ সৃষ্টি কৰে, যিয়ে তেওঁলোকক ধনী, সুখী আৰু সমৃদ্ধিশালী কৰি তুলিব পাৰে। ষষ্ঠ স্থানত থকা শনি, ইয়াৰ নেতিবাচক প্ৰভাৱ আপুনি জানি লওক। জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত শনিৰ গ্ৰহৰ দ্বাৰা আক্ৰান্ত ব্যক্তিসকলৰ নিজৰ কাম বা কেৰিয়াৰত যিমানেই ব্যস্ত হৈ পৰে, তেওঁলোকৰ পৰিয়াল আৰু অন্যান্য অগ্ৰাধিকাৰৰ বাবে সময় নাথাকে। এই ব্যস্ত মনোভাৱৰ বাবেই তেওঁলোকৰ পৰিয়ালৰ ভিতৰত বিসংগতি বা বিৰোধিতা সম্ভাৱনা থাকে। এনে ব্যক্তিসকলে নিজৰ প্ৰেমৰ সংগী, পৰিয়ালৰ সদস্য আৰু আন আত্মীয়ৰ সৈতেও গুৰুত্বপূৰ্ণ সম্পৰ্ক হেৰুৱাব পাৰে। তদুপৰি এনে ব্যক্তিয়ে প্ৰেমৰ সাধাৰণ কথাবোৰকো অতি গুৰুত্ব সহকাৰে লয় আৰু নিয়মিতভাৱে সংগীক সমালোচনা কৰে। ফলত তেওঁলোকে সিদ্ধ কৰাৰ তাড়নাত ইমানেই আবদ্ধ হৈ পৰিব পাৰে যে নিজৰ আনন্দবোৰ হেৰুৱাব পাৰে। ষষ্ঠ স্থানত থকা শনিৰ বাবে সহজ প্ৰতিকাৰসমূহ আপুনি জানি লওক। ৰাশিফল ষষ্ঠ স্থানত শনিৰ নেতিবাচক প্ৰভাৱৰ সমস্যা কমোৱাৰ বাবে কিছুমান সৰল প্ৰতিকাৰ এইবোৰ হ'ল: ১ নম্বৰ, কুকুৰক নিয়মিতভাৱে ৰুটি আৰু গাখীৰ খুৱাই নিজৰ সাধ্য অনুসৰি লালন পালন কৰক। ২ নম্বৰ, যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু তাত খৰখেদা নকৰিব। ৩ নম্বৰ, কলা বস্তু, চামৰাৰ বস্তু, কাপোৰ বা কম্বল দুখীয়া, বৃদ্ধ বা আৰ্তজনক দান কৰক। ৪ নম্বৰ, সপ্তাহৰ প্ৰতিটো শনিবাৰে এটা শনি মন্দিৰত আপুনি উপস্থিত থাকিব, অৰ্থাৎ আপুনি দৰ্শন কৰিব। ৫ নম্বৰ, ভগৱান হনুমানক পূজা কৰি নিতৌ হনুমান চালিচা পাঠ কৰক। এনেদৰে ৰাশিফল ষষ্ঠ স্থানত উপস্থিত থকা শনিৰ অৱস্থিতি আৰু আপোনাৰ কেৰিয়াৰত এক অনুকূল ফলাফল পাবলৈ আপুনি এই কাম কৰক। যদি কোনো ব্যক্তিয়ে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰিব বিচাৰিছে, তেন্তে ইয়াৰ প্ৰভাৱ বুজিব লাগিব আৰু ইয়াৰ নিয়মীয়া প্ৰতিকাৰসমূহো অনুসৰণ কৰিব লাগিব। শনিৰ প্ৰভাৱ অনুসৰি এজন ব্যক্তিয়ে নিজৰ কেৰিয়াৰত কঠোৰ পৰিশ্ৰম কৰিব লাগে। উপযুক্ত অৰ্হতা আৰু দক্ষতা আহৰণ কৰি তেওঁলোকে আগুৱাব লাগিব আৰু নিজৰ কামত নিয়মিতভাৱে নিয়মিতা আৰু সংগ্ৰাম কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰিব লাগিব। শনিৰ প্ৰভাৱ বুজিবলৈ আৰু সমৰ্থন কৰিবলৈ এজন জ্যোতিষীৰ পৰামৰ্শ লোৱাৰো উচিত। জ্যোতিষশাস্ত্ৰই শনিৰ প্ৰভাৱৰ বিষয়ে তথ্য প্ৰদান কৰিব আৰু উপযুক্ত প্ৰতিকাৰ আৰু পূজা পৰামৰ্শ দিব। জ্যোতিষশাস্ত্ৰৰ মতে ষষ্ঠ স্থানত শনি থকা মানে হ'ল শত্ৰু আৰু প্ৰতিদ্বন্দ্বীসকলৰ ওপৰত বিজয় লাভ কৰা। এনে ব্যক্তিসকলক শত্ৰুৱে সহজে পৰাজিত কৰাব নোৱাৰে। এই স্থানত শনিয়ে ব্যক্তিসকলক অতিশয় পৰিশ্ৰমী, কৰ্তব্যপৰায়ণ আৰু অনুশাসিত কৰি তোলে। তেওঁলোকে নিজৰ কামৰ প্ৰতি অধিক দায়িত্বশীল হয়। ষষ্ঠ স্থানত শনি থাকিলে স্বাস্থ্যৰ প্ৰতি কিছু সতৰ্ক হোৱাটো অত্যন্তই প্ৰয়োজন। বিশেষকৈ বাতবিষ, হজম শক্তি লগতে পুৰণি কোনো ৰোগ বেমাৰে আমনি কৰিব পাৰে। অৱশ্যে শনি বলৱান হ'লে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও অতি শক্তিশালী কৰি তোলে। আইনী যুঁজ আৰু ঋণৰ ক্ষেত্ৰত আৰম্ভণিতে কিছু বাধা বা পলম হ'ব পাৰে, কিন্তু শেষলৈ গৈ পৰিস্থিতি নিয়ন্ত্ৰণত আহি যায়। কৰ্মক্ষেত্ৰত, চাকৰি, সেৱাখণ্ড, আইন আদালতৰ আৰু চিকিৎসা বা শ্ৰমভিত্তিক কাম কাজত এই ব্যক্তিসকলে বিশেষ সফলতা লাভ কৰিব পাৰে। উপসংহাৰ হিচাপে সাময়িকভাৱে ক'বলৈ গ'লে ৰাশিফল ষষ্ঠ স্থানত শনিৰ স্থান কেৰিয়াৰৰ সফলতা লাভ কৰাৰ বাবে অনুকূল। শনিৰ প্ৰভাৱে এজন ব্যক্তিক কৰ্মক্ষেত্ৰত স্থিৰতা প্ৰদান কৰে, সংগ্ৰাম গ্ৰহণ কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু উপযুক্ত অৰ্হতা আৰু দক্ষতা আহৰণৰ ক্ষমতা প্ৰদান কৰে। গতিকে তেওঁলোকৰ কেৰিয়াৰৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি শনিৰ প্ৰভাৱ নিয়ন্ত্ৰণৰ বাবে সজাগ হোৱা উচিত। ৰাশিফলৰ এই ঘৰ ৰোগৰ ঘৰ। ইয়াত শনিদেৱৰ উপস্থিতিয়ে এজন ব্যক্তিক
সুখী বৈবাহিক জীৱনৰ ইংগিত দিয়ে এনে ব্যক্তিয়ে য'তেই নাথাকক বা যিয়েই পৰিস্থিতিতেই নাথাকক কিয় পত্নী বা স্বামীৰ পৰা সম্পূৰ্ণ সমৰ্থন সহায় লাভ কৰিব। এই ঘৰত শনিদেৱেও ভৱিষ্যতবাণী কৰিছে যে প্ৰেমৰ পৰা যুৱক বা যুৱতীসকলে নিজৰ আকৰ্ষণীয় জীৱনসংগী বিচাৰি পাব। এইদৰে আমি এই সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে ৰাশিফল ষষ্ঠ স্থানত থকা শনি সেই ব্যক্তিসকলৰ বাবে বন্ধুৰ দৰে আৰু তেওঁলোকৰ জীৱনত বহুতো শুভ আৰু ইতিবাচক ফলাফল কঢ়িয়াই আনে। এই ঘৰত শনিৰ দ্বাৰা প্ৰভাৱিত ব্যক্তিসকলে নিজৰ জীৱনত সফলতা নতুন নিদৰ্শন দাঙি ধৰিব পাৰে। এই আছিল আপোনাৰ জন্মলগ্ন তালিকাৰ ষষ্ঠ স্থানত শনিদেৱৰ উপস্থিতি আৰু ইয়াৰ ফলত আপুনি আপোনাৰ জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বৰ্ণন আপোনালোকৰ আগত আগবঢ়ালোঁ। যদি আপুনি এই ভিডিঅ'ত সুখী হৈছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট কৰি অৱগত কৰিব আপোনালোকৰ মনৰ কথা। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰিম। পুনৰ লগ পাম এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ।